নমস্কাৰ। আজি আকৌ এটা বিশেষ কথা লৈ যে গুৰু নিজ যিকোনো জন্ম পত্ৰিকাত বৃহস্পতি গ্ৰহ নিজ স্থানত আছে। নিজ স্থান অৰ্থাৎ গুৰু নিজ স্থানত থাকে সদায় মকৰ ৰাশিত। গতিকে মকৰ ৰাশি হৈছে বৃহস্পতি গ্ৰহৰ নিজ স্থান, য'ত সদায় ভাগ্য বিপৰ্যয় দেখিবলৈ পোৱা যায়, কৰ্মত বাধা, ভাগ্যহানি, বিভিন্ন ধৰণৰ ডিফিকাল্টিজ আজি দেখিব পোৱা যায়। গতিকে এই গুৰু নিজ অৱস্থাত থকা ব্যক্তিসকলে এটা সৰু আধ্যাত্মিক ৰেমেডি কৰিব পাৰে, যে ধৰক হিন্দু ধৰ্মত যিটো 4 ধাম আছে আমাৰ, জগন্নাথ, বদ্ৰীনাথ, দ্বাৰকা আৰু ৰামেশ্বৰম, এই 4 ধামৰ যাত্ৰা কৰিব পাৰে। কাৰণ মকৰ ৰাশিৰ ভিতৰত এটা নক্ষত্ৰও আহে যিটোৰ নাম শ্ৰৱণা। এই শ্ৰৱণ নক্ষত্ৰৰ ভিতৰত শ্ৰৱণ নক্ষত্ৰ এনেকুৱা এটা নক্ষত্ৰ যিটোৱে দূৰ যাত্ৰা নিৰ্দেশ কৰে। গতিকে আপোনালোকে যাত্ৰা আৰম্ভ কৰি যদি জগন্নাথ, বদ্ৰীনাথ এনেকুৱা ধাম দৰ্শন কৰে, তেতিয়া আপোনালোকৰ যিটো নিজৰ গুৰু আছে, নিজ গুৰুটো উচ্চ স্থানত গৈ অলাভলীয় শুভফল দান কৰিবলৈ সক্ষম হয় আৰু আপোনালোকৰ ভাগ্য উদয়ৰ যোগ সৃষ্টি হয়। ধন্যবাদ।